আজি প্ৰায় 2 মাহমানৰ আগতে মাহত আহিছিলে নগাঁৱলৈ মানে মহা সকাম আছিলে সেইকাৰণে আহিছিলে আৰু মই মানে যিহেতু ওচৰতে থাকো মই ভাবিলোঁ মাহত আহিছে যেতিয়া বৰদোৱা আৰু মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰাই আহিম কাৰণ তেওঁলোকে আগতে আহিছে বাৰু দেই বৰদোৱালৈ কিন্তু মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰা নাই আৰু মানে বৰদোৱা মানে তেওঁলোক আগতে যেতিয়া আহিছিলে মানে বহুত চেঞ্জ হ'ল আৰু এতিয়া মায়ে কৈছে মানে ইমান ধুনীয়া লাগিছে এতিয়া আগৰ নিচিনা একোৱে নাই মানে আগতে আহিছে বোলে আৰু আলি পুখুৰীটো যে ইয়াৰ ইমানে মহত্ব আছে নহয় মানে কৈ শেষ কৰিব নোৱাৰিম মই ইমান ভালদৰে নাজানো কিন্তু মানুহে কোৱা মতে মানে ইয়াৰ মহত্ব বহুত আছে বোলে আৰু ইমান ধুনীয়া এটা পৰিৱেশ ন সেই জেগাডোখৰত মানে মই আজিলৈকে দুবাৰ গৈছোঁ আকৌ যাম বুলি ভাবি আছোঁ হলিত কিন্তু কি হয় নাজানো আৰু ইমানে ভাল লাগে হল মানে কি মই থকা জেগাৰ পৰা বেছি দূৰ নহয় মানে বৰদোৱা বহুত ভাল লাগে পৰিৱেশটো আপোনালোকে ভিডিঅ'তে ধৰিব পাৰিছে কিমানে মানে ঠাণ্ডা পৰিৱেশ একেবাৰে শান্তি লাগি যায় কোনোবা আহিলে আমাৰ ফালৰ পৰা জনাব দেই কেতিয়াবা লগ পাম মানে আৰু মহামৃত্যুঞ্জয় মন্দিৰ বাবাই কৈছে বোলে ইমান ডাঙৰ বুলি মই ভবা নাছিলোঁ সঁচাকৈ এনেকৈ ভিডিঅ'ত আৰু ফটোত বহুত সৰু সৰু দেখি কিন্তু মানে ওচৰলৈ গ'লে গম পাব কিমান ডাঙৰ আৰু কিছুমানেতো ভাবি থাকে যে এই একেবাৰে লিংগভাগ যে বনাইছে তাৰ ওপৰত তেনেকৈ মানে কিবা পানী আৰু গাখীৰ ঢালিব পাৰে তেনেকুৱা কোনো কথা নহয় এই লিংগভাগৰ ভিতৰতে যি আছে মন্দিৰ তাৰপিছত ধুনীয়াকৈ আপোনালোকে আহিলে দৰ্শন কৰিব পাৰিব ইমানে ভাল লাগে কিন্তু ভিডিঅ' কৰিব নিদিয়ে দেই মই কিন্তু অকণমান আপোনালোকক দেখাবলৈহে মই ভিডিঅ'টো কৰিলোঁ মানে বাবা মা গৈ বহুত ভাল পালে আৰু মন্দিৰলৈ আৰু আচলতে আমাৰ অসমতে ইমান মানে বস্তু আছে চাবলৈ এতিয়া মহামৃত্যুঞ্জয় মন্দিৰ আছে আমি কিছুমানেতো মহামৃত্যুঞ্জয় মন্দিৰ হওক কামাখ্যা মন্দিৰলৈকে গৈ পোৱা নাই আৰু ইমান বাহিৰৰ পৰা মানুহ আহে আপোনালোকে আহিবচোন ভাল লাগিব